হেৰাই গৈছে মানৱতা কোনোবাই সহায় কৰিলেও এছামে দিয়ে বাধা এইখন এখন ৰাজহুৱা জাননী 2 জুন 2024 ৰাইজে সভা পাতি লৈছিল সিদ্ধান্ত য'ত কৰোনা বৰালৈ সম্বোধন কৰি ডিঙৰ তালিবৰ সোণাৰীগাঁৱৰ ৰাইজে লিখিছে শ্ৰীযুত কৰোনা বৰা ইয়াৰ দ্বাৰা আপোনাক জনাও যে যোৱা ইংৰাজী 2/6/24 তাৰিখ দেওবাৰে তলিবৰ সোণাৰীগাঁও ৰাইজৰ সিদ্ধান্ত মৰ্মে গাঁৱৰ মাজত আৰু পথাৰৰ মাজত কোনো ধৰণৰ অন্য ধৰ্মৰ লোকে অস্থায়ীভাৱে হলেও বসবাস কৰিবলৈ দিয়া নহব ই সমাজ ব্যৱস্থাৰ বহিভূত কাৰ্য গতিকে আপোনাক জনাও যে আপোনাৰ মাটিত অন্য ধৰ্মৰ পৰিয়ালটোক অতি সোনকালে ইয়াৰ পৰা স্থানান্তৰ কৰিবলৈ জনোৱা হ'ল অন্যথা ৰাইজে বিহিত ব্যৱস্থা ল'বৰ বাবে বাধ্য হ'ব এইবাৰ শুনক কিয় এই জাননী পঠাইছে কৰোনা বৰালৈ 3 বছৰৰ আগতে এজন মুছলমান ধৰ্মাৱলম্বী লেপ তুলি বনোৱা লোকক গাঁৱৰ ঘৰত আশ্ৰয় দিছিল সাংবাদিক কৰোনা বৰাৰ পৰিয়ালে নাম তেওঁৰ ৰফিক আহমেদ 5জনীয়া পৰিয়ালটোক আশ্ৰয় দিয়া অপৰাধ হ'ল ৰফিকৰ ডাঙৰ পুত্ৰ স্নাতক ছোৱালী এইবাৰ মেট্ৰিক পাছ কৰিছে সৰু পুত্ৰ পঢ়ি আছে প্ৰাইমেৰী বিদ্যালয়ত হঠাৎ এনে জাননী পাই হতবাক কৰোনা বৰাৰ পৰিয়াল সেই বিষয়টো অৱগত কৰিছে ঢিং প্ৰেছ ক্লাবক ক্লাবৰ সভাপতি মহোদয়লৈ তেওঁ লিখিছে প্ৰতি সভাপতি সম্পাদক লগতে সমূহ সদস্যবৃন্দ ঢিং প্ৰেছ ক্লাব ঢিং বিষয় নিৰাশ্ৰয় পৰিয়ালক আশ্ৰয় দিয়াৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই পৰিয়ালটি গাঁৱৰ পৰা নিৰ্বাসিত কৰিবলৈ ভাবুকি প্ৰদানৰ বিষয়ে মহোদয় নমস্কাৰ গ্ৰহণ কৰিব ইয়াৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছোঁ যে আমি অৰ্থাৎ আমাৰ পৰিয়ালটিয়ে যোৱা 3 বছৰৰ পূৰ্বে আমাৰ ঢিং তলিবৰ সোণাৰী গাঁওস্থিত বাসভৱনৰ একোণত বিহাৰী মুছলমান সম্প্ৰদায়ৰ এটি নিৰাশ্ৰয় পৰিয়ালক আশ্ৰয় প্ৰদান কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত কোনো সমাজ বিৰোধী চক্ৰৰ পৰিচনাত পৰি গাঁওখনৰ ৰাইজে উক্ত নিৰাশ্ৰয় পৰিয়ালটিক তাৰ পৰা নিৰ্বাসিত কৰিবলৈ আমাৰ পৰিয়ালটিৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ লগতে সমাজত এক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ উঠি পৰি লাগিছে উক্ত পৰিয়ালটিক নিৰ্বাসিত কৰিলে গাঁওবাসীয়ে আমাৰ পৰিয়ালটিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি 68জন গাঁওবাসীৰ স্বাক্ষৰিত এক লিখিত ভাবুকি পত্ৰ যোৱাকালি আমালৈ প্ৰেৰণ কৰিছে যাৰ প্ৰতিলিপি এই পত্ৰৰ লগত গাঁঠি দিলোঁ গতিকে সেই ক্ষেত্ৰত এক সময়োপযোগী আৰু নিৰপেক্ষ বাতৰি পৰিৱেশন কৰি সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা লোকসকলৰ স্বৰূপবোৰ উদঙাই দিয়াৰ লগতে এনে অপকৰ্ম ৰোধিবলৈ অঞ্চলটোৰ ৰাইজক উৎসাহিত কৰিবলৈ প্ৰেছ ক্লাবৰ সমূহ সদস্যলৈ আমাৰ পৰিয়ালটিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ এয়ে আমাৰ সৰল আবেদন ইতি কৰোনা বৰা ঢিং নগাঁও অসম তাৰিখ 22/6/2024 22 জুনত এইখন পত্ৰ লিখিছে কৰোনা বৰাই আপুনিয়ে বিচাৰ কৰক এয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কাৰ্য নহয়নে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক